চিচিবৰগাঁও আৰু চিলাপথাৰত আবকাৰী বিভাগৰ অভিযান কেইবাটাও অবৈধ মদৰ ঘাটি উচ্ছেদ জব্দ বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী আজি চিলাপথাৰৰ বামগাঁও আৰু চিচিবৰগাঁৱত আকস্মিকভাৱে অভিযান চলাই ধেমাজি জিলা আবকাৰী বিভাগৰ এটা বিশাল দলে জিলা আবকাৰী বিষয়া দিব্ৰজ্যোতি দিহিঙীয়াৰ নেতৃত্বত আৰু স্থানীয় আৰক্ষীৰ সহযোগত চলোৱা অভিযানত বিপুল পৰিমাণৰ চুলাই মদ অৰুণাচলী মদৰ লগতে অসমৰ বিলাতী মদৰ কেইবা হাজাৰ লেবেল আৰু হলগ্ৰাম উদ্ধাৰ কৰে বস্তাই বস্তাই খালী মদৰ বটল আবকাৰী বিষয়াই জনোৱা মতে অৰুণাচলৰ পৰা সস্তীয়া মদ সৰবৰাহ কৰি আনি বটলত অসমৰ লেবেল আৰু হলগ্ৰাম ব্যৱহাৰ কৰি ৰাইজক ৰামঠগন দি মুনাফা আদায় কৰে অবৈধ মদৰ বেপাৰীয়ে মদৰ নামত বৰবিহ তৈয়াৰ কৰা চুলাই মদৰ বেপাৰীসকলে এনে সুৰা তৈয়াৰ কৰিবলৈ মাৰাত্মক কেমিকেল ব্যৱহাৰ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে আবকাৰী দলে অভিযানকালত ৩জন বেপাৰীক আটক কৰে এয়া আৰম্ভণিহে অনাগত সময়ত নীতিবিৰুদ্ধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰু অধিক জোৰদাৰ অভিযান চলোৱা যাব বুলি বিষয়াজনে সদৰি কৰে আজি প্ৰথম অৱস্থাত আমি বিশেষ সূত্ৰে খবৰ পাই চিচিবৰগাঁৱৰ ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত চুমনি গাঁৱত সোমাওঁতে এঘৰত সোমাই তেওঁৰ ঘৰত তালাচী লওঁতে সৰ্বমুঠ 420টা ইম্পেৰিয়েল ব্লেকৰ হাফ আৰু কোৱাৰ্টাৰ উদ্ধাৰ কৰি জব্দ কৰোঁ। তেওঁ সোধা পোছা কৰাতে তেওঁ ক'লে চিচিবৰগাঁও চাৰিআলি এজন ব্যক্তিয়ে তেওঁ যোগাযোগত মদখিনি তেওঁ ক্ৰয় কৰে। তাৰপিছত সেইজনক উঠোৱাৰ পাছত তেখেতে স্বীকাৰ কৰে যে তেখেতৰ তাতো তালাচী লওঁতে আমি তেওঁ তাতো 22টা মানে সন্দেহজনক লেবেল আৰু হলগ্ৰাম থকা 22টা বটল উদ্ধাৰ কৰোঁ। তেওঁক যেতিয়া সোধা পোছা কৰোঁ তেওঁ চিলাপথাৰ থানাৰ অন্তৰ্গত বামগাঁও বুলি গাঁওখনত বাসুদেৱ গগৈ তেওঁৰ ঘৰটো তেওঁৰ পৰা বস্তুখিনি সংগ্ৰহ কৰি বিক্ৰী কৰা বুলি কয়। তেতিয়া তেওঁৰ ঘৰত আমি তালাচী লওঁতে তেওঁৰ ঘৰত মানে অৰুণাচলৰ সুৰা অসমৰ বটলত ভৰাই হলগ্ৰাম আৰু লেবেল নকল লেবেল লগাই তৈয়াৰ কৰি থকা অৱস্থাতে আমি তেওঁৰ ঘৰত উপস্থিত হওঁ আৰু তেওঁৰ ঘৰৰ পৰা আমি নকল হলগ্ৰাম 13,500তকৈ বেছি হলগ্ৰাম পাইছোঁ। ৰয়েল ষ্টেগৰ 1050টা ষ্টিকাৰ পাইছোঁ ফ্ৰণ্ট আৰু বেক ছাইডৰ। IB ব্লেকৰ 2053টা আৰু মেকডুৱেল নাম্বাৰ 1ৰ 1008টা কিংফিচাৰৰ 160টা কিংফিচাৰ বিয়েৰৰ। তাতে তাৰ লগতে তেওঁ যে অৰুণাচলৰ কেচিনো মানে চিপ ব্ৰেণ্ডৰ লিকাৰটো ইম্পেৰিয়েল ব্লেক বনাই মানে বিক্ৰী কৰে সেইটো তাৰে আমি তেওঁ অৰুণাচলৰ পৰা আনি সৰু বেগত কাপোৰ ভৰোৱা বেগত আনি ৰখা অৱস্থাত আমি 48টা আমি পাই জব্দ কৰোঁ আৰু 3জন আছামকে আমি আটক কৰোঁ। দ্বিতীয়জনৰ নাম ৰাহুল চুতীয়া আৰু তৃতীয়জন হ'ল বাসুদেৱ গগৈ। 3জনকে আটক কৰি আমি আবকাৰী আইনৰ মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। ৰয়েল ষ্টেগ মেকডুৱেল নাম্বাৰ 1 আৰু IB ব্লেকৰ প্ৰায় 7 বস্তা আমি খালী বটল পাইছোঁ যিবোৰত তেওঁ অৰুণাচলৰ মদ সোমোৱাই লেবেলবোৰ চেঞ্জ কৰি ডুপ্লিকেট লেবেল লগাই বিক্ৰী কৰে। তেনেকৈ অনৈতিক যে বিহা বেপাৰ যে চলাই আছে আইনগত ব্যৱস্থাখিনি আমি ল'ম আৰু অবৈধ মানে ইলিগেলি তেওঁলোকে নিজে প্ৰডাকশ্যন কৰি তেওঁলোকে হয়তো প্ৰয়োজনো দিব পাৰে যিটো মানুহৰ কাৰণে বিপদজনক হ'ব পাৰে। সেই সুৰাখিনি আমি বন্ধ কৰিবলৈ যিকোনো প্ৰকাৰে আমি চেষ্টা কৰিম। অভিযান অব্যাহত থাকিব।